1963 চনত স্থাপিত গুৱাহাটী মহানগৰীৰ ফটাশিল গৌৰী শৰ্মা কলনীস্থিত পুনৰ নিৰ্মিত প্ৰাগজ্যোতি নামঘৰৰ মূল তোৰণ সভাগৃহ আৰু সম্বৰ্ধনা অনুষ্ঠানটো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। 5 জুলাইত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে নামঘৰৰ মূল তোৰণখনৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে 60 বছৰ গৰকা প্ৰাগজ্যোতি নামঘৰত কণকণ শিশুসকলক নাম প্ৰসংগৰ অনুশীলন দিয়া হয়। আনহাতে 10 জুলাইত সন্ধিয়া প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰাগজ্যোতি নামঘৰৰ সভাগৃহৰ শুভ উদ্বোধন কৰে। ভাষণ প্ৰসংগত কলিতাই তেওঁক এতিয়াও মনত পেলাই নিমন্ত্ৰণ কৰাৰ বাবে নামঘৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে। লগতে নামঘৰটো অতি কম সময়ত নিৰ্মাণ কৰি উলিওৱাৰ বাবে নামঘৰ পৰিচালনা সমিতিৰ শলাগ লয়। উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী কলিতাই যোৱা 23-24 বৰ্ষৰ বিধায়ক পুঁজিৰ পৰা প্ৰাগজ্যোতি নামঘৰৰ সভাগৃহৰ বাবে 5 লাখ টকা অনুদান আগবঢ়াইছিল। একেটা অনুষ্ঠানতে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপ আৰু চিকিৎসা শিক্ষা অসমৰ প্ৰাক্তন সঞ্চালক ডাক্তৰ দেৱজিৎ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। 11 জুলাইত বিয়লি প্ৰাগজ্যোতি নামঘৰত স্থানীয় বিধায়ক বিজয় কুমাৰ গুপ্তাক সম্বৰ্ধনা জনোৱা হয়। ভাষণ প্ৰসংগত বিধায়ক গুপ্তাই নামঘৰৰ লগতে গৌৰী শৰ্মা কলনীৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি বক্তব্য আগবঢ়াইছে। সম্বৰ্ধনা অনুষ্ঠানটিত স্থানীয় বাসিন্দা নৃপেন কলিতাই সংৰক্ষণ কৰি ৰখা 2খন আপুৰুগীয়া ফটো নামঘৰৰ আইমাতৃসকলক অৰ্পণ কৰে। আনহাতে তিনিওটা দিনৰ কাৰ্যসূচীৰ প্ৰতিদিনে 1.5 শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰাও দেখিবলৈ পোৱা যায়। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।